নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো আজিৰ বাতৰি শিৰোনাম অনুষ্ঠান আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত শিৰোনামসমূহ প্ৰথমে লৈছো হাতত আমাৰ অসমখন আমাৰ অসমে আজি প্ৰকাশ কৰিছে এই কেইটা শিৰোনাম অসমীয়া মাধ্যমত পঢ়া উপাসনাৰ অনন্য কৃতিত্ব বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ কৰ্ণেল সোফিয়া সন্ত্ৰাসবাদীৰ ভগ্নী পুনৰ অৰুণাচল দাবী চীনৰ হলাই দিলে নামো পুনৰ মহম্মদ ইউনুছৰ মুখত উত্তৰ পূবৰ ৭ ৰাজ্যৰ প্ৰসংগ হিট লিষ্টত জয়শংকৰ নিৰাপত্তা বৃদ্ধি নিষিদ্ধ চীনা নহৰু নিলাম কৰিব গুৱাহাটী প্ৰশাসনে অসমতো বিজেপিৰ ত্ৰিৰংগা যাত্ৰা কোনে জানে তোমাৰ সপোন হবনে পূৰণ সন্ত্ৰাসবাদী আজহাৰক পাকিস্তান চৰকাৰে দিলে ১৪ কোটি টকা বন্দী বিনিময় জোৱান পূৰ্ণমক মুক্তি পাকিস্তানৰ মাটি দালালৰ বিৰুদ্ধে এনএছএ কচুতলিত মুখ্যমন্ত্ৰী উজনিত অখিল শৃংখলৰ খণ্ডযুদ্ধ ৰং চাইছে বিজেপিয়ে অখিলে যেন এইবাৰো সিৰিয়াছলি নেখেলে মুখ্যমন্ত্ৰী নতুন মুখ্য ন্যায়াধীশ গাভাইৰ শপত গ্ৰহণ হিন্দু ভোট নহলে নিৰ্বাচনত জিকিব নোৱাৰে কংগ্ৰেছ কলকাতা এয়াৰপোৰ্টত হাহাকাৰ লগালে অসমৰ যাত্ৰীয়ে মোৰ হাতত বোমা আছে গীতাচুই শপত ললে কানাডাৰ বিদেশ মন্ত্ৰী অনিতাই পৰকীয়াৰ বিষ বিয়পিছে সমাজত পৰিণতিও ৰক্তাক্ত বিধায়ক আমিনুলক এনএছএত গ্ৰেপ্তাৰ জামিন লাভৰ পাছতে এয়া আছিল আমাৰ অসম এতিয়া লৈছো অসমীয়া প্ৰতিদিনখন অৰুণাচলৰ ২৭ স্থানক চীনৰ অধীনস্থ বুলি ঘোষণা বেইজিঙৰ পাকিস্তানৰ অভিসন্ধিৰ মাজতে ভাৰতৰ বিৰুদ্ধে আন এখন প্ৰতিবেশী ৰাষ্ট্ৰৰ ভয়ানক কাণ্ড ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠান দেশৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে বি আৰ গাভাইৰ শপত গ্ৰহণ বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালীলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা নেপাল ভূটান বাংলাদেশ ভাৰতৰ উত্তৰ পূবক লৈ সমন্বিত অৰ্থনৈতিক পৰিকল্পনাৰ আহ্বান বাংলাদেশ চৰকাৰৰ মুৰব্বী ইউনুছৰ আকৌ বিতৰ্কিত মন্তব্য গুৱাহাটীত ৰাজ্যিক বিজেপিৰ ত্ৰিৰংগা যাত্ৰা ভাৰতীয় সেনাৰ পৰাক্ৰম মোদীৰ নেতৃত্বলৈ সন্মান প্ৰদৰ্শন তুৰস্কৰে সকলো বাণিজ্য বন্ধ কৰাৰ দিশে ভাৰত যুদ্ধত পাকিস্তানৰ সহায় কৰাৰ পৰিণতি অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আছে আৰু ভৱিষ্যতেও থাকিব চীনৰ উদ্ভট দাবীক নস্যাৎ কৰি ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ স্পষ্ট ঘোষণা কৰাচীত জমিয়ত উলেমাৰ ভাৰত বিৰোধী বৃহৎ সমাৱেশ ভাৰতৰ আক্ৰমণত পৰিয়ালৰ সদস্য হেৰুৱা মাছুদ আজহাৰক দিব ১৪ কোটি পুনৰ সন্ত্ৰাসবাদৰ মুকলি পৃষ্ঠপোষকৰ ৰূপত পাকিস্তান চৰকাৰ পাকিস্তানত বন্দী বিএছএফ জোৱান পূৰ্ণম কুমাৰক ভাৰতক অৰ্পণ যুদ্ধ বিৰতিৰ পিছত বন্দী বিনিময় মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ হাইকোৰ্টৰ কৰ্ণেল সোফিয়া সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা কৃতিত্বৰে জিলিকিল শিৱসাগৰৰ জীয়াৰী ডক্টৰ উপাসনা মহন্ত ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্যন এডভাইজৰী কাউন্সিলৰ সদস্য মনোনীত কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল এয়া আছিল অসমীয়া প্ৰতিদিনখন আৰু এতিয়া লৈছো হাতত দৈনিক অসমে প্ৰকাশ কৰিছে এই কেইটা শিৰোনাম দেশীয়ভাৱে নিৰ্মিত ড্ৰোন বিধ্বংসী আহিলা ভাৰ্গৱাস্ত্ৰৰ পৰীক্ষণ মাইক্ৰ' মিছাইলৰ জৰিয়তে ২.৫ কিলোমিটাৰ দূৰৈৰ লক্ষ্য ভেদ কৰিব গোচৰ ৰুজুৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ আজি জৰুৰী শুনানি কৰ্ণেল কুৰেশ্বি সম্পৰ্কত অশুভনীয় মন্তব্য বিজেপি নেতাৰ সামৰিক শক্তি বৃদ্ধিৰ চেষ্টা বাংলাদেশৰ চতুৰ্থ প্ৰজন্মৰ যুঁজাৰু বিমান টেংক মাল্টিপল লঞ্চ ৰকেট ছিষ্টেম সংগ্ৰহৰ বাবে তৎপৰতা পূৰ্বোত্তৰৰ বাবে দুশ্চিন্তা আৰু অস্থিৰতাৰ কাৰক হ'ব পাৰে ভাৰতৰ আনখন প্ৰতিবেশী দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ শপত ললে বি আৰ গাভাই মহানগৰীত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা সৈন্যবাহিনীৰ পৰাক্ৰম আৰু বলিদানৰ প্ৰতি সন্মান প্ৰদৰ্শন পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণকৈ ঘোষণা আয়োগৰ ভোট গণনাৰ চতুৰ্থ দিনাহে প্ৰকাশ পালে চূড়ান্ত ফলাফল IMFৰ পৰা পুনৰ
$1.3 বিলিয়ন ডলাৰৰ ঋণ তিতাবৰত কংগ্ৰেছৰ শোচনীয় পৰাজয় এইবাৰে প্ৰথম আৰু শেষ গৌৰৱ গগৈ তৃণমূল কৰ্মীৰ ক্ষোভ জিএনআৰচিৰ 3 চিকিৎসকক 20 লাখ টকাৰ জৰিমনা চিকিৎসাত গাফিলতি নীতিৰ উলংঘন ভুক্তভোগীয়ে হেৰুৱালে কণ্ঠস্বৰ শিক্ষা সেতু এপ ব্যৱহাৰ কৰা হ'ব উচ্চ শিক্ষানুষ্ঠানতো নামভৰ্তি প্ৰক্ৰিয়াৰ জটিলতা সমস্যা সমাধান সন্দৰ্ভত ডাক্তৰ ৰণোজ পেগুৰ অধ্যক্ষতাত বৈঠক খৰচ 1.43 লাখ চৰকাৰে দিয়ে মাত্ৰ 48,000 টকা প্ৰশাসনত পৰিণত কৰ্মচাৰীৰ স্বাস্থ্য বীমা আঁচনি সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা চৰকাৰী ভ্ৰমণ সূচীৰে অসমলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী চৌহান অসমত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ মণিপুৰৰ সংঘৰ্ষ পীড়িত শিক্ষাৰ্থী CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্বৰ প্ৰদৰ্শন কামত গাফিলতি সহ্য কৰা নহব বান প্ৰতিৰোধ ব্যৱস্থাৰ পৰ্যালোচনা মন্ত্ৰী হাজৰিকাৰ ধূপধৰাৰ গাঁৱে গাঁৱে নাৰ্চাৰী বিপ্লৱৰ সূচনা পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা উদয়াদিত্য ভৰালীলৈ এয়া আছিল আজিৰ বাতৰি শিৰোনাম অনুষ্ঠান চাই থাকিব ঈশান নিউজ ধন্যবাদ